নমস্কাৰ পলিটিকেল বাৰ্তালৈ স্বাগতম জনাইছোঁ আৰু ষ্টুডিঅ' মজিয়াত মই গিয়াছুদ্দিন আহমেদ। সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া পঞ্চায়তৰ চৰ্চিত প্ৰাৰ্থীসকলৰ মাজত চহৰত বিশেষৰূপে তৎপৰতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ ৭ নং পাইকান জিলা পৰিষদৰ চৰ্চিত প্ৰাৰ্থী ববিতা বেগমে তেখেতৰ নাম বিশেষৰূপে চৰ্চিত হৈছে। তেখেতৰ নাম ৭ নং পাইকান জিলা পৰিষদৰ ভিতৰে বাহিৰে তেখেতৰ নাম বিশেষভাৱে চৰ্চিত হৈছে। আমি এই মুহূৰ্তত ববিতা বেগমৰ তেখেতৰ স্বামীৰ সৈতে ফোনযোগে সংযুক্ত হ'ম। ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। হয় ডাঙৰীয়া, আপোনাৰ পত্নী, যিহেতু আপোনাৰ পত্নী ববিতা বেগম, তেখেতৰ নামটো বিশেষভাৱে চৰ্চিত হৈছে। মোৰ প্ৰথমটি প্ৰশ্ন, আপোনাৰ পত্নীক কিয় ৰাইজে ভোট দিব? হয়, তাৰমানে প্ৰথমে আপোনাৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আৰু লগতে এই আমাৰ মোৰ ৱাইফক এইকাৰণে আচলতে পাব্লিকে ভোট দিব। হয়, তাৰ কাৰণ হ'ল ধৰক আমি আচলতে পাব্লিকৰ কাম কৰিছোঁ আৰু সদায় পাব্লিকৰ লগত তেওঁ আছে বা মই তেওঁৰ লগত সকলো সময়তে পাব্লিকৰ লগত আছোঁ, সেইকাৰণে পাব্লিকে ভোট দিব। হয়, আপোনাৰ পত্নীগৰাকীক লৈ এতিয়া ৰাইজৰ মাজত বিশেষৰূপে চৰ্চিত হৈছে। আপুনি নিশ্চিতনে তেখেত বিজয়ী নিচান তেখেতে উৰাবলৈ সক্ষম হ'ব? নিশ্চিত দাদা, একদম ধন্য, একেবাৰে মানে কোনো কণ্টেষ্টেণ্ট আহিব। আমাৰ মই জাতীয় কংগ্ৰেছৰ পৰা টিকেটৰ দাবীদাৰ হৈছোঁ আৰু নিশ্চয় দলে মোৰ পিনে চাব আৰু দলৰ টিকেট যদি মই পাওঁ ইয়াতে 100% মই আমাৰ মোৰ ৱাইফে জিকিব। কাৰণ মই যোৱা 13 চনতো মোক দলে টিকেট প্ৰদান কৰিছিলে পঞ্চায়তৰ, মই পঞ্চায়তৰ সভাপতি হৈছিলোঁ। হয়, যোৱা 18 চনতো ৱাইফক জেডচিৰ মানে টিকেট প্ৰদান কৰিছিলে কংগ্ৰেছ দলৰ পৰা। হয়, তেতিয়াও তেওঁ মোৰ ৱাইফে মানে জিকিছিলে। আৰু এইবাৰো এইবেলি আকৌ যোৱা সেই 2 বছৰ কৰি এই বছৰ আৰু মোৰ ৱাইফৰ জনপ্ৰিয়তা আকৌ আৰু বেছি হৈছে। আৰু মোৰো জনপ্ৰিয়তা যিটো আছে আচলতে পাব্লিকৰ লগত ৰিলেশ্যনটো খুবেই গভীৰ হৈছে, যাৰ কাৰণে পাব্লিকে ভোট দিব আৰু মোৰ ৱাইফে জিকিব। আপোনাৰ পত্নীৰ সমষ্টিটোত বিশেষৰূপে চৰ্চিত এটি সমস্যা, যিটো সমস্যা আপোনাৰ পত্নীয়ে জৰি হৰি সেই সমস্যাটো সমাধান কৰিবলৈ সক্ষম হ'ব বুলি আপুনি ভাবেনে? আৰু সেই প্ৰধান সমস্যাটো কি? হয়, এইটো মোৰ আচলতে সমষ্টি যিটো আচলতে আগৰ সমষ্টিটো এতিয়া বেলেগ আছিলে, এতিয়া সমষ্টিৰ কেটেগৰীটো অলপ বেলেগ হ'ল। হয়, ভাঙি পাতি কিবা কিবি হ'ল, হোৱাৰ পিছত সমষ্টি 4টা হ'লতো পঞ্চায়ত। হয়, এই 4টা পঞ্চায়তৰ ভিতৰত আচলতে মূল সমস্যা বুলি ক'ব লগা হ'লে মোৰ সমষ্টিৰ মাজেদি কৃষ্ণাই নদী গৈছে। হয়, কৃষ্ণাই নৈৰ দুপাৰতে যিখিনি মানুহখিনি বসবাস কৰে। হয়, আৰু এই বসবাস কৰাৰ কাৰণে দুটা নৈৰ পাৰতে আচলতে যিটো আমাৰ পাৰ্ক বাইনে কওক বা আমাৰ ENT ফালৰ পৰা বৰ্ডাৰ বাইণ্ডিং বা হয়তো মথাউৰি, সেইটো মূল ইছ্যু হ'ব। আৰু লগতে আমাৰ যিটো কৃষ্ণাই যিটো হস্পিটেল মিনি PHC আচলতে চলি আছে, তাতে কোনো হস্পিটেল নাই। আমি 30 বেডত এটা দিছিলে যদিও আমি পাব্লিকে লোৱা নাছিল। এইবেলি আমি হয়তো সেই 30 বেডত হওক 50 বেডত হওক সেই হস্পিটেলখন পাব্লিক মানে কেনেকৈ আনিম ওপৰৰ ফালৰ পৰা, সেইটো এটা দ্বিতীয় ইছ্যু হ'ব হস্পিটেলখন। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ ডাঙৰীয়া, আপুনি আমাক এইখিনি সময়ত বহু ব্যস্ততাৰ মাজত প্ৰদান কৰাৰ বাবে। পৰৱৰ্তী পৰ্যায়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। ধন্যবাদ। এয়া আছিলে 7 নং পাইকান জিলা পৰিষদৰ চৰ্চিত প্ৰাৰ্থী ববিতা বেগমৰ তেখেতৰ স্বামীৰ মন্তব্য। ববিতা বেগমৰ স্বামীয়ে তেখেতে উল্লেখ কৰিলে, উপস্থাপন কৰিলে যে তেখেতৰ পত্নীক কিয় ভোট দিব লাগে, এই সম্পৰ্কে তেখেতে যুক্তি দখালে। নিৰ্বাচনৰ সময়ত ৰাইজে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব, যিহেতু গণতন্ত্ৰ ব্যৱস্থাত ৰাইজেই ৰজা, গতিকে ৰাইজে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। এই মুহূৰ্তত পলিটিকেল বাৰ্তাৰ পৰা মই গিয়াছুদ্দিন আহমেদে বিদায় মাগিছোঁ। পৰৱৰ্তী পৰ্যায়ত পুনৰ আপোনালোকৰ আন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এইখিনি মুহূৰ্তত মই গিয়াছুদ্দিন আহমেদে বিদায় মাগিছোঁ। ধন্যবাদ।